हेलो एवरीवन আকৌ এবাৰ আপোনালোকক স্বাগতম। আজি মই একচুয়ালি নতুন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। যোৱাকালি মই খাহীৰ মাংস বেছিকৈ আনিছিলোঁ, তাত বহুত বেছি চৰ্বি আছিলে, তাৰ বাবে মই কিছু চৰ্বি ৰাখি ডিপ ফ্ৰিজত ৰাখি দিছিলোঁ। এতিয়া সেইখিনিৰে মই আজি আপোনালোকক এটা বিৰিয়ানী বনাই দেখুৱাম। ইয়াত চাওক, এইখিনি চৰ্বি হয়, মই ৰাখি দিছিলোঁ আৰু ইয়াৰ বাবে মই চাউল ধুই ৰাখি দিছোঁ। হওক তেতিয়াহ'লে ৰেচিপিটো লৈ যাম। এয়া কুকাৰত মই এচামুচ ঘি দিছোঁ, লগতে দালচেনি, ইলাচি, তেজপাত গোটেইখিনি দিছোঁ, লগতে পিঁয়াজ দি ভালদৰে ফ্ৰাই কৰিছোঁ অকণমান সময়। তাৰপিছত মাংসৰ চৰ্বিখিনি মই দি দিছোঁ, দি পেলাই ইয়াতে হালধিৰ গুড়ি এচামুচ, জিৰা ধনিয়া 1.5 চামুচ মিলাই দিছোঁ, নিমখ 1/2 চামুচ, জলকীয়াৰ গুড়ি 1/2 চামুচ আৰু আদা নহৰুৰ পেষ্ট। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব। এতিয়া মই ইয়াতে অকণমান সময় ভাজি এতিয়া চাউলখিনি দি আছোঁ। চাউলখিনি দিয়াৰ লগে লগে মই তাত বিৰিয়ানী মছলা এচামুচ দিম আৰু লগতে মই ভজা দৈ আৰু